প্ৰথমে মই আপোনালোকক সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ আৰু আজি ভাবিছোঁ স্পেচিয়েল পিঠা এটা বনাওঁ। মই খুব ভাল পাওঁ খাই আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এইটো হৈছে বৰা চাউলৰ হয় আৰু ইয়াতে এবাটিমান লৈ লৈছোঁ। যিমান লয় সেইটো নিজৰ ওপৰত কথা। আৰু দিলোঁ সোৱাদ অনুসৰি নিমখ, আপোনালোকে এড কৰি দিব। আৰু ইয়াত বেকিং চ'ডা, বেকিং পাউডাৰ দিয়াৰ প্ৰয়োজনে নাই। আৰু এইখিনি একেবাৰে নৰ্মেল পানী লৈছোঁ, ঠাণ্ডা পানী। আৰু ইয়াত গৰম পানী লোৱাৰো প্ৰয়োজন নাই, কাৰণ এই পানীখিনি এনেকৈ অলপ অলপকৈ দি এতিয়া ভালদৰে আটা মঠাৰ দৰে ডো এটা বনাই ল'ব লাগিব। বিহু যিহেতু পালেহি, সেইকাৰণে পিঠা পনাবিলাকতো যোগাৰ কৰিবই লাগিব। সেইকাৰণে ময়ো এটা এটাকৈ এনেদৰে লাহে লাহে বনাইছোঁ। আৰু এনেকৈ অলপ অলপ পানী দি এতিয়া ধুনীয়াকৈ মই ডো এটা বনাই ল'ম ভালদৰে। ইয়াত দেখিছেনে এনেকৈ। এই পিঠাটো বনাবলৈও সহজ আৰু খাবলৈও বিৰাট টেষ্টি হয়। গুড় দিও ভাল লাগে বাৰু, কিন্তু নিমখ দিও এনেকৈ খাই ভাল লাগে। আপোনালোকে যদিহে এবাৰো বনাই খোৱা নাই, তেতিয়াহ'লে নিশ্চয় মই বনোৱাৰ দৰে এবাৰ বনাই চাব। এনেকৈ কম কমকৈ পানী দি এতিয়া এইখিনিত ভালদৰে মঠি লৈছোঁ। ইয়াত কিন্তু বেলেগ চাউল মিক্স নাই, অকল বৰা চাউলে হয়। সেইকাৰণে অকণমান পিঠাটো কোমল হয় সেইকাৰণে। আৰু এইখিনি দেখিছেনে, এনেকৈ ধুনীয়াকৈ মই ডো এটা বনাই ল'লোঁ। আৰু এতিয়া ভালদৰে হাতখন ধুই হাতত অকণমান মিঠাতেল সানি ল'ব লাগিব, নহ'লে হাতত বৰা চাউলৰ আঠাটো খুব বেয়াকৈ লাগে। আৰু এতিয়া পেন এখন পাতি ইয়াতে দিছোঁ অকণমান মিঠাতেল। আৰু মিঠাতেলখিনি ভালদৰে গৰম হোৱাত এইফালে দেখিছেনে, হাতত অকণমান মই তেল সানি ল'লোঁ, মিঠাতেল দুইখন হাততে। আৰু আপোনালোকে ধুনীয়াকৈ অলপ অলপ লৈ চাৰ্কুল কৰি এনেকৈ পিঠাৰ শ্বেপ দি দিব। আৰু বিহু বুলি ক'লে একেবাৰে খালীকৈও ভাল নালাগে। পিঠা পনা খাওঁকে বা নাখাওঁকে, কিন্তু পিঠা পনাকেইটা যদি বনাই থোৱা হয় এনেই ভাল লাগে। আলহীক দিওঁ, চাহ কাপৰ লগত যদি খালী প্লেটখন বিস্কুটৰ সৈতে দিয়ে ভাল নালাগে ন। সেইকাৰণে বিহুত খুব কম সময়তে আপোনালোকে এই পিঠা বনাব পাৰে। আৰু এতিয়া এইখিনি ভালদৰে অলপ সময় সিজিবলৈ দি ল' টু মিডিয়াম ফ্লেমতে এইখিনি সিজাব লাগিব। আৰু এতিয়া চামুচ এখন লৈ ধুনীয়াকৈ ওলট পালট কৰি এইখিনি সিজাই থাকিম। দুইটা ছাইডে ভালকৈ সিজাই থাকিব লাগিব। আৰু কাষতে একদম কুকুৰটোৱে ভুকি আছে দেই, মই এডিট কৰা সময়তে। আৰু এয়া দেখিছেনে, আপোনালোকে যদিহে এবাৰো বনোৱা নাই, এবাৰ নিশ্চয় ট্ৰাই কৰি চাব, খুব ভাল লাগে এনেদৰে খাই। আৰু এয়া দেখিছেনে, এনেকৈ ওলট পালট কৰিয়ে খুব ধুনীয়াকৈ মই সিজাই আছোঁ পিঠাকেইটা। আৰু ল' টু মিডিয়াম ফ্লেমতে সিজাব, হাই কৰি দিলে জ্বলি যোৱাৰ চান্স থাকিব, পিঠাটো বেয়া হ'ব। আৰু এইখিনি হ'লে আৰু বেছি সময়ৰ প্ৰয়োজন নাই। আৰু এতিয়া ধুনীয়াকৈ পাত লগা হেতা এখন লৈ এনেকৈ নমাই ল'ম আটাইকেইটা পিঠা। দেখিছেনে এনেকৈ। আৰু বাকী যিকেইটা আছিলে সেইকেইটাও পিঠা ইয়াতে দি দিম। বাকীকেইটাও ধুনীয়াকৈ এনেদৰে বনাই ল'ম যিমানকেইটা আছিলে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। কেনেকুৱা পালে জনাব। যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব। চেনেলটোলৈ যদিহে নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল বটনটো দবাই দিব। তেতিয়া মই যিবিলাক ভিডিঅ' দি থাকোঁ তাৰ নটিফিকেশ্যনসমূহ পাই থাকিব। ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ। আকৌ লগ পাম আপোনালোকক খুব ধুনীয়া এটা ভিডিঅ'ৰ সৈতে। তেন্তে আজিলৈ